জিলা সাহিত্য সভা আৰু শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ যুটীয়া উদ্যোগত আমি লোকসংস্কৃতি বিষয়ৰ আলোচনা সত্ৰ এখনৰ আয়োজন কৰিছিলোঁ আজি দিনজোৰা কাৰ্যসূচীৰে। আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিল যে আমাৰ সমাজ জীৱনত লোকসংস্কৃতিৰ প্ৰভাৱ অপূৰণীয়। আমাৰ লোকসংস্কৃতি অবিহনে এখন সমাজ বাচি নাথাকে। লোকসংগীত, লোকনৃত্য, লোকবাদ্য, লোকধৰ্ম, লোক আচাৰ, লোক পৰম্পৰা এইবিলাকে গোটেই আমাৰ সমাজখন ধৰি ৰাখি আছে। তেনে পৰিপ্ৰেক্ষিতত আমি যিহেতু লোকসংস্কৃতি মানে এটা ব্যাপক বিষয়, তাৰে কিঞ্চিতমান আলোচনা কৰাৰ কাৰণে তাৰ তিনিটা নিৰ্দিষ্ট বিষয়ৰ আলোচনা কৰিবলৈ আৰু লিখিতভাৱে আলোচনা কৰিবলৈ আমি তিনিগৰাকী বিশিষ্ট ব্যক্তিক দায়িত্ব অৰ্পণ কৰিছিলোঁ। সেই তিনিটা বিষয় হৈছে, প্ৰথম বিষয়টো আমাৰ ওদালগুৰি জিলাৰ এনেকুৱা বহু লোক উৎসৱ আছে যিবিলাকৰ কথা বাহিৰৰ মানুহে নাজানে। আৰু এই লোক উৎসৱ কেনেকৈ জন্ম হৈছিল, কি প্ৰেক্ষাপটত জন্ম হৈছিল, তাৰ উদ্দেশ্য কি, লক্ষ্য কি, মৰ্ম কি, সেইবোৰ কথা বহুতেই নাজানে। তেনে পৰিপ্ৰেক্ষিতত আমি ওদালগুৰি জিলাৰ লোক উৎসৱখিনিক দাঙি ধৰিবলৈ আজিৰ এই আলোচনা সত্ৰৰ এটা অংশ ওদালগুৰি জিলাৰ লোক উৎসৱ নামেৰে আলোচনা সত্ৰৰ এটা বিষয় আমি নিৰ্বাচিত কৰিছিলোঁ। এইটোৰ আলোচক আছিল এগৰাকী কৃতি শিক্ষক, এগৰাকী গৱেষক লোক সংস্কৃতিৰ কৰুণাকান্ত ভাগৱতী ডাঙৰীয়া। দ্বিতীয়তে আমাৰ দেওধনী নৃত্য। মই অলপ আগতে এই কথাটো কৈ উঠিছোঁ যে দেওধনী নৃত্যটো আমাৰ অতি প্ৰাচীন ঐতিহ্যবাহী নৃত্য। বিশেষকৈ ফকনানী ওজাপালিৰ লগত জড়িত ই এটা পৰম্পৰাগত নৃত্য আৰু ই ধৰ্মীয় প্ৰকাৰ্যত গৃহীত এটা নৃত্য। গতিকে এই নৃত্যটো লাহে লাহে নোহোৱা হৈ গৈছে। এতিয়া কিজানি আমাৰ দৰঙত মাত্ৰ দুগৰাকী নে তিনিগৰাকী নৃত্যশিল্পী আছে। অৱশ্যে এটা কথা ভাল হৈছে যে আমাৰ যিটো মূল দেওধনী নৃত্য, যিটো পূজা অনুষংগত ৰূপায়িত কৰা হৈছিল, তাৰ পৰিৱৰ্তে কিন্তু পৰিবেশ্য কলা হিচাপে এতিয়া দেওধনী নৃত্যৰ নতুন শিল্পী কেইবাগৰাকী ওলাইছে, শতাধিক শিল্পী ওলাইছে নাচিব পৰা। আৰু সেইটো মঞ্চৰ কাৰণে পৰিবেশ্য কলা হিচাপে এইটো কৰা হৈছে। আমি কিয় দেওধনী নৃত্য বিলুপ্তিৰ পথলৈকে যাবলৈ ধৰিছে এই সম্পৰ্কে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিষয়ৰ গৱেষক অধ্যাপিকা ডক্টৰ দীপামণি বৰুৱা দাস বাইদেউক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে এটা সুন্দৰ লিখিত ভাষণ বা আলোচনা আৰু পৰিৱেশন পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱৰ শিল্পীসকলে পৰিৱেশনো কৰিছে। এইধৰণে বৰ এটা ফ্ৰুইটফুল, আমি ইংৰাজীত ক'ব লাগিলে ফ্ৰুইটফুল, ফলদায়ক আলোচনা এটা আগবঢ়াইছে। আৰু তৃতীয় আলোচনাৰ বিষয়টো আছিলে আমাৰ সমাজ জীৱনৰ পৰা লাহে লাহে বিলুপ্ত হ'বলৈ ধৰা আমাৰ যিটো লোকসাহিত্য। লোকসাহিত্যত সাঁথৰবিলাক আমাৰ নোহোৱা হৈ গ'ল। সাঁথৰবিলাকে বৰ ৰস দিয়ে, মানুহৰ অন্তৰত এটা নতুন স্পন্দন তোলে। সাহিত্যৰো এটা অংগ। এই সাঁথৰো নোহোৱা হৈ যাবলৈ ধৰিছিলে। এই সাঁথৰৰ বিষয়ে আলোচনা কৰিলে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ কৰুণাকান্ত ডেকা ডাঙৰীয়াই। আজি তিনিওগৰাকী আলোচকে বৰ সুন্দৰকৈ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগালে। সবাতোকৈ ডাঙৰ কথা হ'ল তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক, তেখেত অৱসৰপ্ৰাপ্ত এগৰাকী গৱেষক, এগৰাকী সমাজকৰ্মী, এগৰাকী বিশিষ্ট লেখক ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াদেৱে এই অনুষ্ঠানটি সঞ্চালনা কৰিছিল। আৰু তেওঁৰ বলিষ্ঠ সঞ্চালনাত আজিৰ এই অনুষ্ঠানটো সুসম্পাদিত হৈছে। আৰু সকলোখিনি শাখাৰ পৰা প্ৰতিনিধিসকল অহাৰ কাৰণে আজি আমাৰ গোটেই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে। মই সকলোকে মোৰ আন্তৰিক তথা সভাৰ আন্তৰিক ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰিছোঁ।